গাঁজা নিছি 4 কেজি 4 কিলো 200 গ্রাম না কিলো গাড়ি যাবার দান ইয়াত কি আছে স্যার? মদ 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 মারি দিয়ে হান সুরক্ষিত নহ'ব এখন আগুৱাই দিয়া কৃষ্ণ হেৰি ক'ত গেল আগে এখন ব্লাইণ্ড কৰি লেখা দিছোঁ ভয় কৰিছোঁ এখন জোতা ঠিক কৰি দিচোন ভাড়া দিব দে জোতা এখন লৈ আন গাড়ী এখন ভাড়া ডেকা নামৰ হেৰি পুলিচ আহিছে তো এইখনতো 18 বছৰমানৰ পৰা দোকান চলি আছে এনেকুৱাকে আপোনাৰ পুলিচ আহে উঠাই নিব 4 দিন 5 দিন পিছত ওলাই আহিব আকৌ মদৰ দোকান দিব এনেকুৱাকে চলি থাকিব এইবাৰমান নিছে এইবাৰ 4 নম্বৰ জেল হ'ব 4 আগতেতো নিচে গাঁৱৰ মানুহ চেণ্ডেলৰ মালা দি ঘূৰাইছে ঘৰ পৰা আহিছে মুকলমা থানাৰ পৰা আহিছে আৰু পৰাইছে নলবাৰীৰ পৰা আবকাৰী আহা বুলি শুনিছোঁ তো ভিতৰত যাব দিয়া নাই মানুহ কি ধৰিছে ভিতৰত যাব দিয়া নাই মানুহ ভিতৰত যাব দিয়া নাই তো আমাৰ অনুমান প্ৰায় কেছ পইচা 1 কোটিমান টকা পাইছে চাগে বহুত টকা 500 টকা বহুত ডাঙৰ ডাঙৰ বান্ধু আৰু মালো আপোনাৰ 50 কাৰ্টনমান হ'ব প্ৰায় আমি যারা মানে আবকাৰী বেছি সহযোগ থাকা আন পায় তই বুলা আপোনাৰ পইচাত মানে হৈ থাকে আৰু এই দি থাকে মানে প্ৰতি মানে কি খানাৰ পৰা খালা হৈ পেলাই আৰু মাদক টকা আৰম্ভ কৰি আবকাৰী বেছি সহযোগ আছে এইটো ক্ষেত্ৰত আবকাৰী পইচা পোৱা নাই পইচা মেনলি হৈছে পইচা কাৰণে আহিছে যদি পইচা দিয়ে পইচা মাহে দিয়া নাই চাগে সেইটো কাৰণে আবকাৰী আজি ৰেট মাৰিলে আৰু ৰাজন ডেকাৰ ৱাইফক লৈ গৈছিল পুলিচে লৈ গৈছিল কি পাইছে এইটো কি পাইছে মদ পাইছে ন আপোনালোকে লৈছিলে মানে নেদেন হয় ক'ৰ পৰা আহিছিলে আপোনালোকে আমি নলবাৰীৰ পৰা নলবাৰী আবকাৰী বিভাগ এনে কাৰ নেতৃত্বত অভিযান চলিছিলে আজি আমাৰ মুকলমা পুলিচ আছে আমি এক্সাইজ হয় হয় আপোনালোকৰ বিভাগীয় মুৰব্বী কোন আহিছে বিভাগৰ মুৰব্বী আমাৰ এছিষ্টেণ্ট ইনস্পেক্টৰ ছাৰ হয় হয় আপুনি নেকি ছাৰ কি নাম আছিলে আপোনাৰ নলবাৰী হয়
দুখানকে গাড়ী আলে মাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।